বেয়া কৰা নাই স্কিনখন সেইটো কাৰণে ইউজ কৰি আছো নহলে মই অকমান যদি কিবা বস্তু যদি মোৰ হেল্ল এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল হোম মাষ্টি আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো হ'ব এটা স্কিন কেয়াৰ ভ্লগ মানে মই কি স্কিন কেয়াৰ কৰো আৰু স্কিনৰ কাৰণে তো প্ৰথম পানী আৰু খাদ্য বহুত বেছি ইম্পৰ্টেন্ট যোনটো আমি খাওঁ বা হেতু আমাৰ हे पेटर बस्तुखिनि आमार मुखत रिएक्ट करे किन्तु मैं आज हेबिला कथा कबले नाजाऊ कारण मैं हेल्थ न्यूट्रिशनिस्ट एबिलाक নহয় मैं दिनटुत की यूज करूँ बा केनेকৈ की बस्तु होम रेमेडी करूँ बा हेनेकुवाखिनि मैं बस्तु देखाবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আশা কৰো চাই ভাল পাব আৰু কেটামান হোম ৰেমেডি দেখাম হেগিটা একদমই ইজি হয় আপোনালোকে যদি ইউনিভাৰ্সিটি বা কলেজ হলে যায় বেছি একো কৰিব নোৱাৰিলো এ সৰু সিম্পল এগিটা কৰিলে মানে কৰিব পাৰিব আৰু বলক আমি ভিডিঅ'ৰ মাজলৈ যাওঁ সো আজি মই ৰাতিপুৱা হৈ উঠি গা পা ধুই ফেস ওয়াশ কৰো আনকালে কিন্তু এসপ্তাহত এদিন মই ফেস স্ক্ৰাব কৰো আৰু বেছিকে কৰিলো বেয়া কিন্তু এসপ্তাহত এদিন বা দুদিন আপোনালোকে কৰিব পাৰে আৰু ফেস স্ক্ৰাব কৰিলে কি হয় আমাৰ যোনখিনি ডেড স্কিন সেলস আছে যোনখিনি আমাৰ ছাল মৰি যায় হেখিনি আমাৰ উলাই যায় আৰু বেছি ক্লিয়াৰ স্কিন তেতিয়া দেখাই পোৱা যায় আৰু ফেস স্ক্ৰাবৰ কাৰণে মই ইউজ কৰো এটো ইউজ কৰি বিৰাটেই ভাল পাইছো তাৰমানে একদম কফিৰ গোন্ধ আছে আৰু প্লাস মানে পুৰা কফি নিচিনাই লাগে আৰু আপোনালোকে যদি বজাৰৰ ফেস স্ক্ৰাব ইউজ কৰিব নিবিচাৰে তেনেহলে আপোনালোকে ঘৰতো বনাই ল'ব পাৰে আৰু তাৰ কাৰণে আপোনালোকক লাগিব তিনটা বস্তু খুবেই সিম্পল বস্তু ঘৰতো থাকে কফি লাগিব আৰু চেনি লাগিব আৰু হানি লাগিব মানে মজুল সুগাৰ আৰু এটো কফি আপোনালোকে তিনটা মিক্স কৰি এটা বহুত ধুনিয়া পেষ্ট বনাব বস্তুৰ খহটা হ'ব লাগিব যেহেতু আমাৰ ডেড স্কিন ওলাব লাগিব আৰু হেতু আপোনালোকে মুখত মাসাজ কৰি ফেস স্ক্ৰাবৰ দৰে ব্যৱহাৰ কৰিব পাৰিব সেকেন্ডলি এতিয়া মই ফেস স্ক্ৰাব কৰিলো যেহেতু আজি মই এটা হোম ৰেমেডি ইউজ কৰিম একদমে সিম্পল হোম ৰেমেডি হয় আপোনালোকেও কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকক লাগিব গাখীৰ আৰু হালধি বস এই দুটা বস্তু আৰু একো না লাগে প্ৰথমে মই এটা বাটিত অকনমান গাখীৰ উলিয়াই লৈছো আৰু তাতে মই দিছো অকনমান হালধি ঘৰৰ হালধি আৰু আপোনালোকৰ ওচৰত যদি ঘৰৰ হালধি নাই তেনেহলে আপোনালোকে বজাৰৰ হালধিও ইউজ কৰিব পাৰে কোনো কথা নাই আৰু হেখিনি ভালকে মিহলি কৰি লৈছো যেতিয়ালৈকে মানে এটো দেখিছেনে অকনমান বগা হৈ আছে বগা ইমান হৈ থাকিব নালাগে অকনমান হালধীয়া হ'বলৈ দিব তেতিয়াহে হালধি হেৰিটো পৰিব মানে ইফেক্টটো আৰু এতিয়া মই এটা কপা লৈ পিনে মই মুখত লগাম আৰু এই হোম ৰেমেডিটো আমাৰ স্কিনৰ কাৰণে ভাল বহুত বেছি কাৰণ আমাৰ ইয়াৰ স্কিনৰ যোনবিলাক দাগ থাকে কলা কলা দাগ থাকে আগতে আমাৰ পিম্পল হোৱা কিছুমান যে দাগ ৰৈ যায় বা কিছুমান হেৰি থাকে হেবিলাক নাইকিয়া কৰাত সহায় কৰে যদি আমি কনসিস্টেন্টলি লগাই থাকো মানে মাজে মাজে এসপ্তাহৰ মূৰে মূৰে লগালেও কোনো কথা নাই ময়ো এসপ্তাহৰ মূৰত এদিনে লগাও আৰু হেবিলাক সহায় কৰে আৰু লগতে তেতিয়া মানে স্কিনখন বেছি ক্লিয়াৰ দেখা যায় আৰু যোনটো আমাৰ স্কিন টোন আছে হেতু মানে আনইভেন হৈ নাথাকে ইভেন দেখা যায় আৰু হেয়া বহুত সহায় কৰে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে আৰু এয়া মোৰ লগাই হৈ গল আৰু আপোনালোকে এটো লগাই পিনে 15 মিনিটৰ কাৰণে থৈ দিব 15 মিনিট সম্পূৰ্ণ হৈ গল আৰু মই মোৰ মুখখন ধুই ললো আৰু চাও ধোৱাৰ পিছতে আপোনালোকে গম পাব এটো যদি ইউজ কৰে বহুতে মানে ফ্ৰেশ লাগে মুখখন কিন্তু ইয়াৰ পিছত ইমানতে সমাপ্ত নহব স্কিন কেয়াৰ ইয়াৰ পিছত আৰু কেটামান স্টেপ আছে মই আপোনালোকক দেখাইছো তাৰমানে ময়শ্চাৰাইজ কৰিব লাগিব আৰু যেহেতু ঠাণ্ডা দিন মোৰ স্কিনখন এই পাৰ্টটো বহুত বেছি ড্ৰাই এই পাৰ্টটো আৰু এই পাৰ্টটো মোৰ টি জোন স্কিন হয় আৰু এই পাৰ্টটো মানে অকমান অইলি আৰু এই ৰখৰ হেকাৰণে এনেকে ৰিলে নহব বহুত বেছি মানে টানে মুখখন আৰু ইয়াৰ পিছত মই কি কৰিম আপোনালোকক দেখাইছো প্ৰথমে ইউজ কৰিম ডট এণ্ড কি টোনাৰ আৰু এই ভিডিঅ'টো একদম স্পন্সৰ্ড নহয় দেই এটো মোৰ নিজেই বনোৱা ব্লগ হয় ডট এণ্ড কি টোনাৰ ডট এণ্ড কি মই ইয়াৰ আগতে যোনখিনি ব্লু কালাৰৰ আছিলে হেতু ইউজ কৰিছিলো ব্লু কালাৰ টোনাৰ মানে গোটেই সেটটো ইউজ কৰিছিলো আৰু মোৰ তেতিয়া স্কিনখন বহুত ভাল হৈ গৈছিল কিন্তু তাৰ পিছত এবাৰ মই এটো অৰ্ডাৰ কৰিছো এটো বেয়া নহয় এটো ভাল ওয়াটাৰমেলনৰ হয়
টোনাৰ আমাৰ কাৰণে বিৰাটেই ইম্পৰ্টেণ্ট আমাৰ মানে স্কিনৰ যোনটো pH বেলেঞ্চ সেইটো মেইনটেইন কৰিবৰ কাৰণে বহুত হেল্প কৰে টোনাৰে আৰু এইটো মই যিহেতু হালধি ইউজ কৰিছিলোঁ বস্তুটো যোনটো এক্সট্ৰা হৈছিলে সেইটো ওলাই গৈছে সেইটো টোনাৰ মানে সেইটো কামো কৰে ডাৰ্টছবিলাক উলিয়াবলৈ তাৰো সহায় হয় সো ইয়াৰ পিছত নেক্সট ষ্টেপটো হ'ব চিৰাম এটা বহুত ভাল প্ৰডাক্ট আছে আপোনালোকে ইচ্ছা কৰিলে ইউজ কৰিব পাৰে কষ্টৰক্সৰ হেৰিটো স্নেইল মিউচিনটো সেইটো বহুত ভাল হয় মই পিছে এতিয়া ৰেনেৰ স্নেইল মিউচিনটো ইউজ কৰি আছোঁ মই নাজানো ইমান বেছি ডিফাৰেঞ্চ আহিছে নে নাই মোৰ স্কিনত কিন্তু সেইটো যোনটো কষ্টৰক্সৰ হয় সেইটো মানে বহুত ভাল বুলি শুনিছোঁ এইটো আপোনালোকে ইউজ কৰিব পাৰে সেইটো বহুত বেছি ভাল সেইটো মই বহুতে ৰিভিউ পাইছোঁ যে সেইটো বহুত ভাল স্কিনখন বহুত গ্লো কৰে বুলি নাজানো মই ৰেনেৰ কিয় অৰ্ডাৰ কৰিছিলোঁ বাট একো মানে হেৰি কৰা নাই বেয়া কৰা নাই স্কিনখন সেইটো কাৰণে ইউজ কৰি আছোঁ নহ'লে মই অকণমান যদি কিবা বস্তুৱে যদি মোৰ স্কিনটো মানে নিজে গম পোৱা যায় ন এইটো বস্তুৱে মোক শ্বুট কৰা নাই মই লগালগ ষ্টপ কৰি দিওঁ ইয়াৰ আগতে মই লোটাছৰ ইউজ কৰিছিলোঁ মই সেই কথাটো আপোনালোকক ক'ম বুলি ভাবিছিলোঁ লোটাছৰ বস্তু প্লিজ মানে মই নাজানো আপোনালোকে যদি ইউজ কৰে ভাল পাইছে নাজানো মই ইউজ কৰিলোঁ মোৰ স্কিনত একদম গুটি ওলোৱা আৰম্ভ হৈ গ'ল কাৰোবাক যদি শ্বুট কৰিছে মই নাজানো আৰু মই শুনিছোঁ কি সঁচাকৈ লোটাছটো বেয়া হয় নাজানো কি এনেকুৱা বস্তু আছে যাৰ কাৰণে মানে লোটাছটো ইমানেই বেছি সোনকালে এফেক্ট কৰে আৰু এনেকৈ আপোনালোকে বস্তুটো ডেপ কৰি দিব যাতে স্কিনৰ যোনখিনি প'ৰ্ছ থাকে মানে আমাৰ স্কিনত এনেকুৱা হেৰি থাকে ন বস্তু প্ৰডাক্টছখিনি আমি যাতে ভিতৰলৈ সোমাই যায় আৰু তাৰপিছত ইউজ কৰি মইশ্চাৰাইজাৰ মই এইটো আৰোমা মেজিকৰ ইউজ কৰি আছোঁ বৰ্তমান আৰু আপোনালোকে যি মইশ্চাৰাইজাৰ আপোনাৰ স্কিনত শ্বুট কৰে সেইটো লগাব পাৰে কিন্তু এই তিনিটা ষ্টেপ মানে সদায় ফ'ল' কৰিলে ভাল টোনাৰ চিৰাম আৰু মইশ্চাৰাইজাৰ আৰু তাৰপিছত যদি ওলাই যায় ছানস্ক্ৰীন একদম নাপাহৰিব সেইটো মানে বহুত বেছি ইম্পৰ্টেণ্ট মোক ডক্টৰে দিয়া ছানস্ক্ৰীন লগাই আছিলোঁ কিন্তু বৰ্তমান এতিয়া শেষ হৈছে আৰু মোৰ ওচৰত ৰেনেৰ এটা ছানস্ক্ৰীন আছিলে মই সেইটো ইউজ কৰি আছোঁ বৰ্তমান মইশ্চাৰাইজাৰ লগাওঁতে কিন্তু অকণমান স্কিনখন মাছাজ কৰিব আৰু তললৈ একদম নকৰিব ওপৰলৈ উঠাব নহ'লে স্কিনখন হেৰি এইটো ছানস্ক্ৰীন আৰু ছানস্ক্ৰীনটো বোলে 3টা ফিংগাৰত এনেকৈ লৈ পিনে ইউজ কৰিব লাগে কিন্তু বহুতে ইমান লয় মই ইমান ইউজ নকৰোঁ মানে মোৰ মুখখনো সৰু ইমান দৰকাৰো নহয় আৰু মই বৰ্তমান ইউজ কৰি আছোঁ এইটো হাইফেনৰ লিপ বাম বহুত বেছি ইণ্টাৰনেটত ৰিউজত ভাইৰেল হোৱাৰ কাৰণে মই আনিছিলোঁ মই ভাবিছিলোঁ কিবা কালাৰ থাকিব বুলি কালাৰ বিশেষ নাই কিন্তু এজ আ লিপ বাম ভালেই হয় বেয়া নহয় আৰু ঠাণ্ডা দিনত মানে মোৰ উঠটো ক'লা পৰি যায় যদি মোৰ ঠাণ্ডা লাগে মানে একদম চ' ইমানে আছিলে মোৰ মৰ্ণিং স্কিন কেয়াৰ ৰুটিন আৰু বাকীখিনি মই নাইট স্কিন কেয়াৰ দেখাইছোঁ হেল্ল' এভৰিৱান হেল্ল' এগেইন মানে আৰু ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ স্কিন কেয়াৰৰ আৰু এতিয়া মই ভাত চাত খাই মেলি মুখখন ফেচ ৱাছ কৰি ল'লোঁ আৰু মই ইউজ কৰোঁ চিম্পলৰ এই ফেচ ৱাছটো আৰু এই ফেচ ৱাছটো মানে বিৰাটেই ভাল আপোনালোকৰ যদি চেঞ্চিটিভ স্কিন হয় তেতিয়া এই ফেচ ৱাছটো মানে ইমানেই জেণ্টেল একো বেলেগ ছাইড ইফেক্টছ নাই আৰু আপোনালোকৰ স্কিনখন যদি অইলি হয় এইটোৱে মানে বেলেঞ্চ কৰি ৰাখে আৰু যদি ড্ৰাই হয় ড্ৰাই হ'লেও ভাল কাৰণ মোৰ নিজৰে এই পাৰ্টবিলাক বহুত ড্ৰাই হয় ড্ৰাই স্কিনৰ কাৰণে মানে এই বস্তুটোৱে এইটো ফেচ ৱাছে মুখখন ধোৱাৰ পিছত বেছি টানা নকৰে মানে বেছি ড্ৰাই কৰি নেপেলায় কাৰণ বহুত ফেচ ৱাছ আছে যিবিলাকে বেছি ড্ৰাই কৰি পেলাই আৰু আমাৰ মুখৰ নেচাৰেল অইলবিলাক নাইকিয়া কৰি পেলাই সব ক্ষেত্ৰতে এই ফেচ ৱাছটো মই বিৰাটেই ভাল পাইছোঁ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু ইয়াৰ পিছত মই নাইট স্কিন কেয়াৰ হিচাপে মই একো বেছি দীঘলীয়া প্ৰচেছ নেদেখাওঁ কাৰণ আজিকালি কাৰো হাতত ইমান সময় নাই কৰিবলৈ সেই যোনটো আপোনালোকে মই কৈছিলোঁ টোনাৰ চিৰাম মইশ্চাৰাইজাৰ
এই স্কিন এইটো ৰুটিন মানে এবাৰ হ'লেও ফ'ল' কৰিলে ভাল দিনটোত মই যিহেতু ৰাতিপুৱা সময়ত ফ'ল' কৰোঁ কিন্তু এতিয়া যিহেতু মানে ঠাণ্ডা দিনৰ মোৰ স্কিনটো বহুত বেছি ড্ৰাই হয় আৰু এইটো চাগে বহুতেই ইউজ কৰে আৰু ময়ো এইটো ইউজ কৰোঁ তেনে ব'ৰ'প্লাছ আৰু এই ব'ৰ'প্লাছটোৰ অৱস্থা একদমেই বেয়া তাৰমানে মই ইউজ কৰি শেষ কৰি দিলোঁ আৰু ব'ৰ'প্লাছ ব'ৰ'লিন মানে সকলোৰে ঘৰতে থাকে এইটো যদি আপোনালোকে ৰাতি ব্যৱহাৰ কৰে আৰু একো বস্তু নালাগে মই আপোনালোকক এইটো বস্তুত মানে একদম গেৰাণ্টি দি ক'ব পাৰোঁ যে মানে স্কিনখন বহুত ভাল কৰিব মানে যদি ড্ৰাই স্কিন হয় কেনেবাকৈ বেছি যোনবিলাক অইলি পাৰ্ট সেইবিলাকত নলগালে হৈ যাব আৰু হেৰি ক্ষেত্ৰতো এইটো কি কয় ওঠৰ ক্ষেত্ৰতো মানে এইটো ইউজ কৰিব পাৰে এইটো বহুতে ভাল হয় ওঠৰ ক্ষেত্ৰততো এইটোৱে বেছি ভাল লিপ বাম চিপ বামতকৈ কিন্তু মোৰ স্কিনটো মানে বেছি পাতলা হয় ওঠৰ সেইকাৰণে এইটোৱে মানে একদম এৰুৱাই পেলাই ছালৰ নিচিনাকৈ এৰি যায় বস্তুটো সেইকাৰণে বেছি সেনেকুৱা হৈ গ'লেও মই ভাল নাপাওঁ তথাপিও মই ৰাতি লগাব বেছি চেষ্টা কৰোঁ মোৰ মানে ইমানেই ড্ৰাই এটা সময়ত বেছি এতিয়াতো ইমান ঠাণ্ডা অহা নাই যেতিয়াই বেছি ঠাণ্ডা আহিব তেতিয়াতো মানে একদম তেজ ওলোৱা আৰম্ভ হ'ব মানে মোৰ ওঠৰ পৰা তেতিয়া এইটো বস্তু কামত দিয়ে এতিয়াও মই লগাম বাৰু দেখিছে এইবোৰ হেৰি হৈ আছে মোৰ চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব দেই মানে মানুহে ভিডিঅ'বিলাক চায় কিন্তু ছাবস্ক্ৰাইব নকৰে আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব এনেকুৱা যদি ভিডিঅ' লাগে মোক ক'ব আৰু আজিলৈ আহিছোঁ বাই বাই